বন্ধুসকল আজি মই ডেলিভাৰ দিম এখন ৱেগনাৰ। ৰূপক দা আপোনাক আমাৰ মাৰুতি চুজুকি তৰফৰ পৰা কংগ্ৰেচুলেশ্যন জনাইছোঁ। আমাৰ লগত আপোনাৰ অনুভৱ কেনেকুৱা আৰু ছাৰ্ভিচ কেনেকুৱা পাইছে আপুনি অলপ জনাব। প্ৰথম দিনাখনৰ পৰা তোমাৰ লগত যিখিনি মই কণ্টেক্ট পালোঁ, তোমাৰ ভিডিঅ' চাই মই এইখিনি আহিলোঁ বা তোমাক কণ্টেক্ট কৰিলোঁ। কণ্টেক্ট কৰাৰ পাছৰ পৰাই আৰু যিখিনি মই তোমাৰ পৰা মই যিখিনি হেৰি পালোঁ ইয়াৰ বিষয় লৈ মাৰুতিখন বা গাড়ীৰ বিষয় লৈ যিখিনি মই তোমাৰ যিখিনি হেৰি দিলা বহুতখিনি মই ভালেই পালোঁ আৰু সেইখিনি যোগাযোগ কৰি আজি মই ইমানখিনি এতিয়া গাড়ীখন নহ'লে মই আজি ডেলিভাৰী ল'বলৈ মই সক্ষম হ'লোঁ। হয়, ধন্যবাদ। গাড়ীখন তেওঁ 20 তাৰিখে ল'ম ভাবিছিলে, সেয়েহে আমি 15 তাৰিখৰ দিনাখনি ফাইনেন্সৰ কামবোৰ ষ্টাৰ্ট কৰি দিলোঁ। ৰূপক দাৰ ঘৰত আহিলোঁ FI কৰিবৰ কাৰণে। মৃদুল দা আছে আৰু নীলপৱন আছে আৰু ইতিমধ্যে FI হৈ গৈছে আৰু ৰূপক দাক লগ পাম 20 তাৰিখে। 20 তাৰিখৰ দিনাখন যিহেতু আমাৰ ডিলাৰ বন্ধ থাকিব, সেয়েহে 18 তাৰিখৰ দিনাখন তেওঁ ফাইনেন্সৰ কাম, ৰেজিষ্ট্ৰেশ্যন, ইঞ্চুৰেঞ্চ সকলো কাম কৰি ৰেডি কৰি ৰাখিছিলোঁ। দেৱালীৰ উপলক্ষে 18 তাৰিখে আমাৰ ডিলাৰত এখন লটাৰী খেল খেলোৱা হৈছিল। মোৰ কপালত যেনে তেনে 17 নম্বৰ পুৰস্কাৰটো ফুলিল আৰু মই মোৰ পুৰস্কাৰ গ্ৰহণ কৰি সেইদিনাখনেই গাড়ীখন ষ্টকৰ পৰা উলিয়াই এক্সেছৰিজ লগোৱাৰ আগত এবাৰ ৱাশ্বিং কৰাই ল'লোঁ। তাৰপাছত এক্সেছৰিজ লগাবৰ কাৰণে আমাৰ ৱৰ্কশ্বপত গাড়ীখন সোমোৱাই দিলোঁ আৰু সেইদিনাখনেই গাড়ীখন ডেলিভাৰী দিবৰ বাবে ফুল্লি ৰেডি কৰি ৰাখিছিলোঁ। 20 তাৰিখৰ দিনা মই ডিলাৰ যোৱাৰ আগতেই বাহিৰে দাদাৰ চেলিব্ৰেশ্যনৰ বাবে এটা কেক আনি আহিলোঁ। সেইদিনা যিহেতু দেৱালীৰ উপলক্ষে আমাৰ ডিলাৰ অফিচিয়েলি বন্ধ আছিল, সেয়েহে অনলি মই আৰু মোৰ মেণ্টৰ জাকিৰ দা তাত ডেলিভাৰী দিবৰ বাবে উপস্থিত আছিলোঁ। ৰূপক দাহঁত আমাৰ শ্ব'ৰুমত আহি পোৱাৰ পাছত অলপ সময় ৰখি তেওঁক আমি ডকুমেণ্টছখিনি দেখুৱাই ল'লোঁ। ৰূপক দাই গান শুনি বহুত ভাল পায়, সেয়েহে আহিয়েই গাড়ীখন দেখিয়ে তেওঁ ব্লুটুথ কানেকশ্যন কেনেধৰণে কৰি কেনেকৈ গান বজাব পাৰি মোক সেইটোৱে সুধিছেহি আৰু গান শুনি তেওঁক ফিচাৰ্ছবোৰ দেখুৱাই থকাৰ সময়তে তেওঁ পৰিয়ালবৰ্গ আহি উপস্থিত হ'লহি আৰু সকলো আহি পোৱাৰ পিছত কাৰখন তেওঁলোকক আমি গতাই দিলোঁ। বন্ধুসকল, আপোনালোকে সকলোৱে নিশ্চয় জানেই বৰ্তমান সময়ত এখন নিজাববীয়াকৈ কাৰ হোৱাটো খুবেই প্ৰয়োজন। গতিকে আপোনালোকে নিজে বা আপোনালোকৰ কোনোবা ফেমিলি মেম্বাৰে যদি গাড়ী ল'ম ভাবিছে, মোক আপোনালোকে কণ্টেক্ট কৰিব পাৰে। মই মোৰ নম্বৰটো তলত দি দিছোঁ। অৱশেষত মই ৰূপক দা আৰু তেওঁৰ ফেমিলিক পুনৰবাৰ কংগ্ৰেচুলেশ্যন জনাইছোঁ এণ্ড থেংক ইউ ফৰ চুজিং মাৰুতি চুজুকি RD মটৰ্ছ। থেংক ইউ।